হেল্ল' ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক ভালে আছা। আৰু আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ হেল্থ এণ্ড ৱেলনেছৰ দুখন কুৱেশ্যন পেপাৰ 2024 আৰু 2023। তোমালোকে ইতিমধ্যে গম পোৱা যে তোমালোকৰ যি ভেলিউ এডেড কোৰ্চ 2 হয়, তাত হেল্থ এণ্ড ৱেলনেছৰ 30 মাৰ্কছৰ কুৱেশ্যন আহে বা কুৱেশ্যন পেপাৰ আহে তোমালোকৰ। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমানৰ কথাও তোমালোকৰ সৈতে আলোচনা কৰিম। নিশ্চয় তোমালোকে মন দি শুনিবা। চ' ফাৰ্ষ্টতে তোমালোকে দেখিছা, ইয়াত লিখিছে 1 নম্বৰতে নিম্নলিখিত প্ৰশ্নবোৰৰ অতি চমুকৈ উত্তৰ দিয়া। ইয়াত যিটো প্ৰথম প্ৰশ্ন আছে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় বা ৰিপিট আহিয়ে থাকে। গতিকে এইটো তোমালোকে নিশ্চয় মনত ৰাখিবা বা ভালদৰে চাই যাবা। তাৰপাছত ইয়াত পেপাৰত আচলতে যিখিনি ডিজিটেল ৱেলবিং লিখা আছে, তাৰপাছত স্বাস্থ্যৰ যিকোনো 5টা উপাদান, মুঠতে যিখিনি উপাদান আছে সেইখিনি তোমালোকে চাই যাবা। উপাদান মানে আহিবই তোমালোকৰ পৰীক্ষা। তাৰপাছত মন আৰু শৰীৰৰ বিষয়ে যিখিনি আছে বা যিখিনি পাৰ্থক্য বা যিখিনি আচলতে জানিব লাগে শৰীৰ আৰু মনৰ বিষয়ে, সেইখিনি তোমালোকে চাই যাবা, কাৰণ শৰীৰ আৰু মনৰ বিষয়ে আহেই। তাৰপাছত এখন হৈছে 2023 চনৰ কুৱেশ্যন পেপাৰ। গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখনটো চাবা। ছেইম প্ৰশ্ন, ইখন পেপাৰতো একেখিনিয়ে প্ৰশ্ন আছে, মাত্ৰ 2-এটা শব্দ সলনি কৰি দিছে, কিন্তু বাকী ছেইম হয়। গতিকে তোমালোকৰ এই বৰ্ষটো ছেইমেই আহিব, মাত্ৰ শব্দবোৰ অলপ সলনি কৰিব। যদি 5টা আগতে লিখিবৰ কাৰণে কৈছে, তেনেহ'লে এবাৰ 6টা হয়তো আহিব পাৰে বা 3টা হয়তো আহিব পাৰে বা 4টা হয়তো আহিব পাৰে উপাদান। গতিকে সেইটো মনত ৰাখিবা। তাৰপৰা ডিজিটেল ৱেলবিঙৰ বিষয়ে তোমালোকে নিশ্চয় দেখিছে, ইয়াতো আহিছে, সেই 2024 চনৰ পেপাৰটো আহিছিলে। গতিকে ইয়াত যিখিনি প্ৰশ্ন আছে সেইখিনিয়ে তোমালোকে মেইন টপিকটো কি হয় সেয়া ভালদৰে জানি লোৱা।